কোর্টে কনভিন্স হলে তোমার ধরা কোর্টে কেটে কি করে এদিন পিছনে রিপোর্ট আনিব দিয়ে ধৰা ফ্ৰাইডে ৰিপৰ্ট আনিব দিলে এতিয়া ফ্ৰাইডে ৰিপৰ্ট দিলে এতিয়া যদি ফ্ৰাইডেলৈ গৈ পায় ৰিপৰ্ট কেতিয়া দিব আপোনাৰ ৰবিবাৰ পৰীক্ষাই 23 তাৰিখ এই দেওবাৰে পৰীক্ষা নেকি 23 তাৰিখে মনমতে কিবা চক্ৰান্তই চলিছে নেকি কিন্তু বন্ধৰ দিনতে পেলাই দিছে বস্তুটো মানে ক'তো যাতে একো কৰিব নোৱাৰে চলিবিলাকে ল'ৰা ছোৱালীবোৰ লগ লাগিব নিদিয়ে ঠিক এপাৰ্টমেণ্ট যেতিয়া দিব সেনেকা কৰি দিব বন্ধ টাইমতে মানে পেলাই দিয়ে সেইকাৰণে মই সেইকাৰণে কৈছিলো যে মানে যিমান পাৰে সোনকালে আহিব লাগিছিলে শনিবাৰৰ যদি আজি যদি আহি গ'ল হয় আমি বহুত সময় পাই গলো হয় কেছটো বনাবৰ কাৰণে ধৰা চানডে মই আজি ৰাতিৰ পৰা চানডেলৈ কালি বনাই দিলো হয় তাৰপিছত মানডে ধুনীয়াকৈ ফাইল কৰিলো হয় ৱেডনেছডে তোমাৰ ধৰা ধুনীয়াকৈ কেছটো উঠিলে হয় ৱেডনেছডে যদি কেছ উঠিলে হয় কোৰ্টে ধুনীয়াকৈ যদি কোৰ্টে কনভিন্স হ'ল হয় যদি এতিয়াতো মই ক'ব নোৱাৰো কোৰ্টে যদি কনভিন্স হ'ল হয় ধুনীয়াকৈ যদি ৰিপৰ্ট যদি দুদিন এমাৰ্জেঞ্চি মেটাৰত কেতিয়াবা দুদিন পিছতে ৰিপৰ্ট বিচাৰে ৰিপ্লাই বিচাৰে সেই আমি সময়টো পাই গলো হয় ধুনীয়াকৈ কোৰ্টে এনেকুৱা কৰিব যে এক্সামটো বন্ধ কৰিব লাগে ছাৰ এনেকুৱা হৈছে চিন্তালয় এছএছচি এক্সামৰ ছেকেণ্ড কাট অফ দিছিলে এনেকুৱা কৰি এনেকুৱা অলপ সময় কৰিছে কালি মাতি দিয়ক চবকে কালি আহিব মংগলবাৰটো হ'ব ছাৰ আপুনি মোক কৈ দিয়কচোন ছাৰ কালি আহিব লাগে আৰু কৰিব লাগিব নেকি যিমান সোনকালে অহা যায় সিমান সোনকালে ভাল হয় সেইটোৱে কথা পিছত যাতে আমাৰ ৰিগ্ৰেট নহয় এটা লাইফত নহয় যে এদিনৰ কাৰণে কিবা এতিয়া যিহেতু এক্সামটো চানডে হয় চৰি ৰিজাল্টটো যিহেতু চানডে দিব এক্সামটো চানডে চৰি এক্সামটো যিহেতু চানডে সেইকাৰণে আমাৰ এই সপ্তাহৰ ভিতৰত আমি গোটেইখিনি কৰিব পাৰিলে ভাল আছিল